এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সুলভ মূল্যত লাভ কৰিব মচুৰ দাইল, চেনি আৰু নিমখ। অসম চৰকাৰৰ এক অভিলাষী আঁচনি খাদ্য, ৰাজহুৱা আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগেদি এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে প্ৰতিমাহে বিনামূলীয়া চাউল লাভ কৰাৰ লগতে সুলভ মূল্যত অৰ্থাৎ ৬৯ টকাত মচুৰ দাইল, ৩৮ টকাত চেনি আৰু ১০ টকাত নিমখ ক্ৰয় কৰিব পাৰিব। এই আঁচনি উদ্বোধন কৰি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দৰিদ্ৰ লোকসকলে সাধাৰণতে দেওবাৰেও কাম কৰি খাব লগা হয়। যাতে দেওবাৰে কাম নকৰাকৈ এটা দিন ঘৰত থাকি আৰাম কৰিব পাৰে, তাৰ বাবে কিছু সকাহ দিবলৈ চৰকাৰে সুলভ মূল্যত এই চেনি, দাইল আৰু নিমখ যোগান ধৰাৰ কথা উল্লেখ কৰে। আনফালে আজি সমগ্ৰ অসমৰ লগতে গোলাঘাটৰ বিভিন্ন ৰেচন দোকানত এই আঁচনি উদ্বোধন কৰে। মানে চৰকাৰৰ হিচাপত আগত যে কৈছিলে মোদী চৰকাৰৰ গেৰেণ্টি, মানে মানুহে গেৰেণ্টিত যি কয় সেইটো বস্তু পায়, কিন্তু এতিয়া এই চৰকাৰে গেৰেণ্টি বাহিৰৰ বস্তু নতুন নতুন বস্তু দি আছিলে। চৰকাৰে চাউল আগত পইচা লৈ আছিলে কোভিডৰ সময়ত চাউল ফ্ৰী কৰি দিলে। এতিয়া চৰকাৰে আপোনাৰ মচুৰ দালি, নিমখ আৰু চেনি 1 কেজি চবে সুলভ মূল্যত ১৭০ টকা দি আছে। তাতে আজি আপোনালোকে দেখিছে টিভি মাধ্যমত যে আমাৰ CM ছাৰ আহিলে, আমাৰ ডাইনামিক লিডাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে আমি অহা মাহত মানে অহা বছৰ জানুৱাৰী মাহৰ পৰা আমি সেই ১৭০ টকা জেগাত আমি ১০০ টকা কৰি দিম। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি আমাৰ দাইল, চেনি আৰু নিমখ বিতৰণৰ কাৰ্যসূচী আমি পালন কৰিছিলোঁ ইয়াত, সঁচাকৈ বৰ আনন্দ লাগিছে। আৰু আমাৰ যিখিনি দুখীয়া মানুহ আছিলে, দৰিদ্ৰ মানুহ আছে, তেওঁলোকে এই বস্তুখিনি সামগ্ৰীখিনি গ্ৰহণ কৰি বহুত আনন্দিত হৈছে। আচলতে আমাৰ চৰকাৰখন দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ লগত থকা চৰকাৰ, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ গ্ৰাছ লেভেলৰ পৰা যিখিনি দুখীয়া দৰিদ্ৰ মানুহ আছে তেওঁলোকৰ কথা খুব চিন্তা কৰে, আৰু চিন্তা কৰি তেখেতে এনেকুৱা কাৰ্যসূচীবিলাক লয়। আৰু সঁচাকৈয়ে আমিও আনন্দিত হৈছোঁ আৰু সকলোৱে আনন্দিত হৈছে এই বিষয় লৈ, এই বিতৰণটো ব্যৱস্থা লৈ পেলাই। এই আঁচনি লাভ কৰি যথেষ্ট উপকৃত হৈছে গ্ৰাহক, কাৰণ বৰ্ধিত মূল্যবৃদ্ধিৰ বাবে এতিয়া এই সুলভ মূল্যত লাভ কৰা সামগ্ৰীয়ে যথেষ্ট উপকৃত কৰিব গ্ৰাহকক। ২০২৬ জানুৱাৰী মাহৰ পৰা এই দাম আৰু হ্ৰাস কৰি মচুৰ দাইল ৬০ টকা, চেনি ৩০ টকা আৰু নিমখ ১০ টকাত বিতৰণ কৰাৰ চিন্তা কৰিছে চৰকাৰে। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। আৰু ক'বলৈ একোৱেই নাই, মানে ইমানে ভাল পাইছোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ, মানে দিয়ক নিদিয়ক সেইটো কোনো কথা নাই, আমি বিজেপিক ভোট দি আছোঁ আৰু দিয়ে থাকিম। খালি আমাৰ বিজেপি লাগে আৰু একোৱেই নালাগে। ভালে হৈছে, সেৱা কৰিছে মোদী চৰকাৰ, কম দামত দিছে, উন্নত হৈছে, সুবিধা হৈছে। আমাৰ পাব্লিকৰ কাৰণে বহুত সহায় হ'ব। কমত পালে আমাৰ পাব্লিকৰ যিমান সহায় হ'ব, সেইটো আৰু মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মানে কি কয় ধন্যবাদ জ্ঞাপন কৰিলোঁ।